হেল্ল' নমস্কাৰ, মই নীলোৎপল শইকীয়া আপোনালোকৰ বাবে খুবেই ভাল খবৰ লৈ আহিছোঁ। আচলতে CM ছাৰে দিলেই যোৱাকালি যে আমাৰ 3 ডিচেম্বৰ তাৰিখে অসম আৰক্ষীৰ এপইণ্টমেণ্ট দিব 3 ডিচেম্বৰ তাৰিখে গুৱাহাটীত। এতিয়ালৈকে লোকেশ্যনটোৰ কথা কোৱা নাই, হয়তো কাইলৈ হয়তো ন'টিচ মাৰি দিব, কাইলৈ পৰহিলৈৰ ভিতৰত। সেইটো কিন্তু গুৱাহাটীতে দিব। ইয়াৰ আগত যোনখিনি ৰিক্ৰুটমেণ্টৰ য'ত এপইণ্টমেণ্ট দি আছিল হয়তো তাতেই দিব অসম পুলিচৰ। লোকেশ্যনটোক লৈ বহুতে সুধি আছে, কিন্তু গুৱাহাটীতে দিব। একজেক্ট ডাটাটো সেইটো, কিন্তু লোকেশ্যনটো বা কোনখন ফিল্ডত দিব সেইটো কথা এতিয়ালৈকে গম পোৱা নাই। পালে নিশ্চয় জনাম, কিন্তু গুৱাহাটীত যে দিব সেইটো ফিক্স। 3 ডিচেম্বৰ তাৰিখে অসম আৰক্ষীৰ প্ৰায় 6000 পোষ্টৰ এপইণ্টমেণ্ট দিয়া হ'ব। তাতে AB, UB, SI, গ্ৰেড 4, কামাণ্ডো, APRO, বটমেন, ড্ৰাইভাৰ সকলোখিনি পদৰে এপইণ্টমেণ্ট দিয়া হ'ব 3 ডিচেম্বৰ তাৰিখে। ছিলেক্টেড হোৱা সকলো কেণ্ডিডেটলৈ থাকিল শুভেচ্ছা। এপইণ্টমেণ্ট লোৱাৰ পিছতে তোমালোকৰ যাতে যি 1 বছৰ ট্ৰেইনিং হ'ব, সেই ট্ৰেইনিঙো যাতে খুব ভালে পাৰ হওক তাৰেই কামনা কৰিছোঁ মোৰ ফালৰ পৰা। এতিয়া 3 ডিচেম্বৰ তাৰিখে হয়তো মই যাবও পাৰোঁ, তোমালোকক লগ পোৱাৰ উদ্দেশ্যি বুলিয়েই ক'ম। আৰু কিছু কামো আছে গুৱাহাটীত। বাকী যদি সময় মিলে নিশ্চয় 3 তাৰিখে যাম আৰু লগ পাম বুলি মোৰ ফালৰ পৰা এতিয়া অলপমান জনাই থৈছোঁ, কিন্তু ফিক্সকৈ ক'ব নোৱাৰি। কাৰণ কিছু ক্ষেত্ৰত বহু জেগাত ভিডিঅ'ৰ বাবে যথেষ্টখিনি মাতিছে। গতিকে কিছু ক্ষেত্ৰত সময় মিলাব লাগে। গতিকে যদি সময় মিলে 3 ডিচেম্বৰ তাৰিখে নিশ্চয় যাম, লগ পাম তোমালোকৰ লগতে এপইণ্টমেণ্ট আনিবলৈ। এতিয়া সকলোখিনি কথা গম পালে, এপইণ্টমেণ্টৰ কথা বা কেতিয়া দিব নিদিব সকলোবিলাক ডাউট ক্লিয়াৰ হৈ গ'ল। 3 ডিচেম্বৰ তাৰিখে SLPRBতে হওক বা আমাৰ অফিচিয়েল যি ফেচবুক পেজবিলাক আছে অসম চৰকাৰ, তাতে হয়তো আপডেট দিব। কিন্তু SLPRBত নিদিলেও এতিয়া হয়তো দুদিনমানৰ পিছত ফেচবুকতে কিবা এটা পষ্ট দি দিব, ইমান তাৰিখে ইমানটা বজাত আহিব লাগিব, তেনেকুৱা হিচাপত এটা পষ্ট নিশ্চয় দি দিব। মই ইয়াৰ আগৰ ভিডিঅ'বোৰেতো কৰিছিলোঁ, এইবিলাক কিছুমান ন'টিচ ফেক ওলাই আছিলে। 28 তাৰিখে দিব বুলি পেলাই ফেক ন'টিচ কিছুমান উলিয়াই অগ্ৰম বগ্ৰম অসংখ্য ভিডিঅ' বনাই দিলে 28 তাৰিখে দিবই বুলি। এইবিলাক ফেক ন'টিচ কোনোবাই উলিয়ালে, কিন্তু নহয় 3 তাৰিখেহে দিব। CM ছাৰে যেতিয়ালৈকে নকয় কোনো কথা তেতিয়ালৈকে ফেকেই। যেতিয়া CM ছাৰে ক'ব বোলে এইটো আমুক ডেটত, বোলে এইটো আমুক ডেটত, তেতিয়াহে কথাবিলাক সঁচা হ'ব। চববিলাক ন'টিচ চব ফেক ওলাই থাকে। অসম পুলিচৰ ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত বাৰে প্ৰতি ফেক ন'টিচ কিছুমান উলিয়াই থাকে। এতিয়া এপইণ্টমেণ্টৰ ক্ষেত্ৰতো 28 তাৰিখে দিব বুলি উলিয়াইছিল, কিন্তু সেইখন সম্পূৰ্ণ টোটেলি ফেক। কিছুমানে পাব্লিচিটিৰ কাৰণে বহুত পুৰা ভিডিঅ' বনালে, কিন্তু সম্পূৰ্ণ ফেক। আৰু সেই ফেক ভিডিঅ'বোৰ নাচাবা বাৰু। যি কি নহওক সেইটো বিশেষ নকওঁ, খালি 3 ডিচেম্বৰ তাৰিখে ফিক্স এপইণ্টমেণ্ট। আৰু হয়তো যাবও পাৰোঁ, যদি মোৰ বেলেগ কাম নোলায় নিশ্চয় লগ পাম তোমালোকক। এতিয়া কথা হ'ল আমাৰ নিউ ভেকেঞ্চিখিনি কেতিয়া আহিব। নিউ ভেকেঞ্চিক লৈ একো কথা নক'লে। যোৱাকালি যিটো 5 মিনিটৰ এটা লাইভ আহিছিল, বহু ব্যস্ততাৰ মাজতে যোৱাকালি CM ছাৰে লাইভ আহিছিল। অনলি এপইণ্টমেণ্টৰ বাবে তেওঁ 5 মিনিটৰ লাইভটোতে সকলোখিনি কথা ক'লে। ADRE কথা কোৱা নাই, ADRE সন্দৰ্ভতো ক'লে যে 2 এদিনৰ পাছতে ADREও দি দিম। যেনেকৈ অসম পুলিচক লৈ লাইভটো আহি ক'লে, ঠিক তেনেকৈ ADREক লৈ 2 এদিনৰ পাছত অসম পুলিচৰ পাছতে একে লাষ্টত ADRE এপইণ্টমেণ্ট দিয়া হ'ব। গতিকে ADREক লৈ আপডেট আকৌ ADREক লৈ লাইভ আকৌ আহিব, কিন্তু অসম পুলিচৰ পাছতে হ'ব ADRE। যোৱাকালি সেই অসম পুলিচৰ এপইণ্টমেণ্টক লৈ আহিলে আমাৰ লাইভটো CM ছাৰে। আৰু নিউ ভেকেঞ্চি হয়তো 3 ডিচেম্বৰ পাছতেই আহি যাব। 3 ডিচেম্বৰ পাছতে আহি যাব বা এপ্লাই হৈ যাব। ডিচেম্বৰ ফাৰ্ষ্ট উইকমান ধৰি থোৱা, ডিচেম্বৰ ফাৰ্ষ্ট উইকতে নিউ ভেকেঞ্চি আহি যাব। 4000 কৈছে, হয়তো 4000 নিদিব, তাতকৈ প্লাছে থাকিব। 5000 মান এটা ৰিক্ৰুটমেণ্ট তোমালোকে ধৰি থ'ব পাৰা অসম আৰক্ষী। তাত AB, UB, SI, কামাণ্ডো, ফৰেষ্ট এনেকুৱা বিভিন্ন সংখ্যক হয়তো পষ্ট থাকিব। কিন্তু তোমালোকে 4000 নধৰি হয়তো তাতকৈ প্লাছ বেছি পদেই দিব, 5000 মান তোমালোকে এটা ৰিক্ৰুটমেণ্ট ধৰি থ'ব পাৰা। ডিচেম্বৰ মাহতে সেইখিনি পদৰ এপ্লাই হ'ব, ডিচেম্বৰ ফাৰ্ষ্ট উইকমান ধৰি। বাকী হয়তো ইণ্টাৰভিউ কেতিয়া পাতে নাপাতে সেইখিনি কথা নাজানিম, কিন্তু ডিচেম্বৰ মাহতে যে এপ্লাই হ'ব বা উলিয়াব পষ্ট, সেইটো পাই চিয়'ৰ। আৰু CM ছাৰে ক'ব নিশ্চয় আকৌ পুনৰ। গতিকে ন'টিচ আহিব, ৱেইট কৰা। এতিয়া এপইণ্টমেণ্টৰ দিনৰ কথা গম পালা, ভেকেঞ্চিও আহিব খুব সোনকালে, কৈয়ে আছে দিব। মুঠতে আৰু কেইটামান দিন ৱেইট কৰা। এপইণ্টমেণ্ট, নিউ ভেকেঞ্চি সকলোখিনি গম পাই যাব। আৰু কেইটামান দিন ৱেইট কৰা। খালি ভাল খবৰ, সকলোবিলাক যে দেৰিকৈ হ'লেও খুব সুকলমে চলি আছে, হৈ আছে। কিছুমানেতো ভাবিছিল যে আমাৰ এপইণ্টমেণ্ট কেঞ্চেলেই হ'ব নেকি, বা আজি 202টা পোষ্টক লৈ যি কোৰ্ট কেছ কৰিলে কেঞ্চেল হ'ব নেকি কিবা সময়ত, এনেকুৱা ধৰণৰ বহুত ধৰণৰ কথা ভাবিলে। একো কেঞ্চেল নহয়, মই বাৰম্বাৰ কৈ আছোঁ, ৰিক্ৰুটমেণ্ট কেঞ্চেল হোৱা ইমান ইজি নহয়, বিশেষকৈ আজিৰ তাৰিখৰ এই চৰকাৰৰ দিনত। গতিকে এনেকুৱা কোনো ৰিক্ৰুটমেণ্টে কেঞ্চেল নহয় এই CM ছাৰ থকা চৰকাৰখনৰ দিনত। কিবা এটা হৈ আছে, কোৰ্ট কেছ লাগি আকৌ ছল্ভ হৈ যাব, বা সেইখিনি কেণ্ডিডেটৰ ক্ষেত্ৰতো সিহঁতেও ন্যায় পাব। গতিকে তেনেকুৱা নহয়, কিন্তু কেঞ্চেল কেতিয়াও নকৰে, এইটো পচিবলেই নহয়। গতিকে এতিয়া 3 ডিচেম্বৰ তাৰিখলৈকে ৱেইট কৰা, লগ পাম হয়তো চাগে।
বাকী ভেকেঞ্চিও আহিব খুব সোনকালে, ৱেইট কৰা। খালি আপডেটৰ ওপৰি আপডেট দিয়ে আছে, আমিও জনাই আছোঁ, আৰু কণ্টিনিউ ভিডিঅ'বোৰ চাই থাকিবা। মোক ছাপোৰ্ট কৰা বুলি মই নকওঁ, মই গম পাওঁৱেই তোমালোক সদায় মোৰ লগত আছা, ময়ো আছোঁৱেই তোমালোকৰ লগত, তেতিয়াৰ পৰাই কৈ আছোঁ আহিব, আহিছে, আহিব, আহিছে, জনাই আছোঁ, গম পাই আছে সকলোবিলাক। গতিকে ভিডিঅ'টোত ইমানখিনিয়ে কথা আছিল, ধন্যবাদ।